কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই যাব ওলাইছোঁ ফিল্ডত ভোজ ভাত খোৱা আয়োজন কৰিছে, তাকে এপাক গৈ চাওঁ কৈছোঁ। আৰু ভণ্টিহঁতো মাতি আছে আহ বুলি কিনে। তাত খেলো আছে আজি কিবা কিবি, কুকুৰা যুঁজ, ৰছী টনা, কাবাডী। আমিয়ে খেলিম বাৰু, আপোনালোকে চাই থাকক, চাই থাকিলেহে গম পাব। তাত ময়ো খেলিম খেল, কি খেলোঁ আপোনালোকে চাই থাকক। ফিল্ডলৈ যাওঁ বুলি আহিলোঁ, চাওকচোন ইয়াত ইমান ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে, নাচিবগৈ বোলে এটি। আৰু আতৈনী, এইটো আমাৰ আতৈনীহঁতৰ ঘৰতে এয়া বাইদেউ। বাইদেউ, ছোৱালীজনী নাচিব ওলাইছে, মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? বহুত ভাল লাগিছে। আমাৰ ছোৱালীকেইজনী কেনেকুৱা লাগিছে কওকচোন, ভাল লাগিছে নাই বাৰু? আমি ফিল্ডলৈ আহি থাকোঁতে এয়া কাপোৰ আনিছে, বাইদেউহঁতক লগ পালোঁ। আৰু বুকু ধম ধম কৰিছেগৈ আৰু ডিজে মাত শুনিছোঁ। ফিল্ডত পামগৈ আৰু এতিয়া বেছি টাইম নাই। বাইদেউহঁতে কিবা কাপোৰ আনিছে, কাপোৰ অলপ চাই লৈছে। আৰু আজি আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'বলৈ গৈ আছে, বহুত ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকক, চাই থাকিলেহে গম পাব। আৰু ফিল্ডত পামগৈ এতিয়া, তাত কি হয় কি নহয় আপোনালোকক দেখাই আছোঁ, চাই থাকক আপোনালোকে। সেই ফিল্ডত পালোহি, এয়া মাইক বাজি আছে আৰু খেলৰ নাম কৈ আছে। খেলৰ নাম ভৰ্তি জইন কৰিবগৈ লাগে বোলে তাত। আৰু এইখিনি ভৰ্তি এতিয়া চব্জি কাটি আছে দেই এইপিনে। বাইদেউ কেতিয়াবা বা চব্জি কাটি আছে সি? অঁ, খেল খেলিব নাই? হাঁহ ধৰিব নাই? হাঁহ এটা ধৰিবই লাগিব। হাঁ, ভৰিটো এক্সিডেণ্ট হ'ল। আৰু আমাৰ এই বাইদেউ দীপালী বাইদেউনো খেলিব লাগিব ন? আৰু এয়া চব্জি কাটি আছে, চবে ভোজ ভাত মিলি কিনে খাবলৈ। আৰু আপোনালোকক দেখাই আছোঁ হাঁহ ধৰা খেল চাই থাকক। মাছ এজনী থ'ব, তাত গৈ যোনে তাত উঠি কিনে মাছজনী ধৰিব পাৰে সিয়ে ফাৰ্ষ্ট পুৰস্কাৰ পাব দেই। আৰু আমি হাঁহ ধৰা প্ৰতিযোগিতাত নাম ভৰ্তি কৰি আছোঁ। এইয়া নাম আমি নাম ভৰাই আছোঁ ইয়াত। মোৰ নামটো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড লাষ্টত আছে। আপোনালোকে চাই থাকিব হাঁহ ধৰিব পাৰোঁনে ন? ইয়াৰ নাম লৈ আছে। আমাৰ ভেলাঘৰ দেই, চাওকচোন ইমান গৰম লাগিছে ভেলাঘৰটো। আমাৰ গাঁৱৰ ডেকা জীয়ৰী গোটেইখিনিয়ে মিলি কিনে। আৰু গাঁৱৰ ডেকাখিনি চাওকচোন ইমান ধুনীয়াকৈ এখন হাইৱে প্লেন এখন বনাই থৈছে। এয়া এখন ডাইৰেক্ট যাব মহাৰাষ্ট্ৰ যাব দেই। কোনে কোনে যাব এখনত টিকেট কাটিবলৈ অনলাইন বুক হৈ আছে। আপোনালোকে অনলাইনত টিকেট কাটি ছোৱালীখিনিয়ে কুকুৰা যুঁজ খেলিছে। এই আমাৰ বেটীৰ মাজত আমাৰ মামা, এই ককাইদেউ ককাইদেউ এতিয়া ইমান ধুনীয়া হাঁহি ফূৰ্তি কৰি আমি পিকনিক খাইছোঁ হয় নাই? আৰু সেই 10 বছৰ পিছৰ পিকনিকখিনি কেনেকৈ হ'ব কওকচোন অকণমান। পিছৰ প্ৰজন্ম ঠিক আছে। সকলোৱে মিলি কিনে সৰু সৰু ভাইটিখিনি যিমানখিনি নিচলা পিছলা হৈ আছে গোটেইখিনিয়ে খেলিছিলে যে কোনেও নোৱাৰিলে। লাষ্টত এইজনী ওপৰত মাছজনী আছে, এতিয়ালৈকে কোনো ধৰিব পৰা নাই। এতিয়ালৈকে কোনে পাৰে আৰু দুটা ল'ৰা আছেগৈ, এই দুটাৰ ভিতৰত যায় আগভাগ লিয়ে। বহুত সময় হৈ গ'ল, ৰৈ আমনি লাগিলে। ইয়াত চাহ খাই লৈছোঁ আৰু ভণ্টিহঁতো চাহ খাইছে। আৰু এইটো হাঁহ গঁৰাল বনাইছোঁ দেই, ইয়াত হাঁহ ধৰিব, যোনে হাঁহজনী ধৰিব পাৰে সিয়ে পাব। আৰু ডাঙৰকৈ বনাই থৈছোঁ, চাহ খাই ল'ম। এতিয়ালৈকে যিমানখিনি মানুহে উঠিছিলে কোনেও উঠিব নোৱাৰিলে, মাছজনী ওপৰতে থাকিলে। আৰু বহুত মানুহে চেষ্টা কৰিছিলে, কোনেও উঠিব নোৱাৰিলে দেই। আমাৰ দৰ্শকখিনি চাওকচোন ইমানখিনি মানুহে চাই আছে। আৰু এইফালে পেহা আৰু মোমাই ৰখি আছে, আৰু এইফালে ভেলাঘৰটো ৰখি আছে। আৰু মাছজনী ভাবিছে ভালেই হৈছে দে, কোনো নাপালেও হয়, মোক কোনো কেৰাহীত নাভাজিলে হয় বুলি ভাবি আছে।